চিত্ৰশিল্পী তৰুণ কুমাৰ মিত্ৰৰ একক পানী ৰঙৰ চিত্ৰ প্ৰদৰ্শনীৰ সামৰণি। নৱপ্ৰজন্মৰ এগৰাকী প্ৰতিভাধৰ চিত্ৰশিল্পী তৰুণ কুমাৰ মিত্ৰৰ একক পানী ৰঙৰ চিত্ৰ প্ৰদৰ্শনী আজি প্ৰায় মাহজোৰা প্ৰদৰ্শনীৰ অন্তত সফলতাৰে সামৰণি পৰে। গুৱাহাটী মহানগৰীৰ পাণবজাৰৰ মহাবাহু ব্ৰহ্মপুত্ৰ ৰিভাৰ হেৰিটেজ চেণ্টাৰত অনুষ্ঠিত এই চিত্ৰ প্ৰদৰ্শনীত ২৬খন চিত্ৰ প্ৰদৰ্শনী কৰা হয়। চিত্ৰসমূহ লুইতৰ পাৰৰ মানুহৰ জীৱন গাথা, জীৱনবোধ মথাউৰিৰ পাৰত বসতি কৰি পৰিয়ালসমূহ কেনেদৰে পোহপাল হৈ গৈছে, পাহাৰৰ মানুহৰ জনজীৱন আদি প্ৰকাশ কৰিছে। তৰুণ কুমাৰ মিত্ৰই জানিবলৈ দিয়া মতে মহাবাহু শিল্পকলা কেন্দ্ৰ আৰু ধুবুৰী নামৰ চিত্ৰ শিকন নামৰ এটা অনুষ্ঠানৰ জন্ম দি এই অনুষ্ঠানৰ জৰিয়তে দুখীয়া নিচলা হাজাৰোধিক ছাত্ৰ ছাত্ৰীক বিনামূলীয়াকৈ ছবি অঁকাৰ প্ৰশিক্ষণ দিছে। আজিৰ সামৰণি অনুষ্ঠানত অংশ লৈ কেন্দ্ৰীয় বিদ্যালয় আৰু খানাপাৰাৰ অৱসৰী কলা শিক্ষক অনুতোষ দেৱে কয়, ছবি চাই ভাল লাগিছে। পানী ৰঙৰ অংকন কৰা শিল্পীৰ সংখ্যা তাকৰ। তৰুণ কুমাৰ মিত্ৰৰ অংকন ধাৰা অতি সুন্দৰ। অনুষ্ঠানত অংশ লৈ কামৰূপ মহানগৰ জিলা সাহিত্য সভাৰ প্ৰচাৰ সম্পাদক তথা বহুবাকৰ প্ৰধান সম্পাদক দীপক শৰ্মাই কয়, তৰুণ কুমাৰ মিত্ৰৰ ছবিবোৰে সমাজৰ কথা কয়, সমাজৰ জীয়া ছবি দাঙি ধৰিবলৈ সক্ষম হয়। অনুষ্ঠানত ৰবীন্দ্ৰনাথ ঠাকুৰ বিশ্ববিদ্যালয় হোজাই মণিপুৰী ভাষাৰ সহকাৰী অধ্যাপক ডক্টৰ অমৰজিৎ সিনহা, শিলচৰত কৰ্মৰত শিক্ষয়িত্ৰী উৰ্মিলা লেমা, পাৰমিতা ঘোষ আদিয়ে অংশগ্ৰহণ কৰে। মিত্ৰৰ বাসভূমি পশ্চিম অসমৰ ধুবুৰীত। গুৱাহাটীৰ পৰা দীপক শৰ্মাৰ ৰিপৰ্ট, নিভাজ অসম লাইভ। আপুনি ক'ত শিকিলে, কেনেকৈ শিকিলে? মই সৰুৰে পৰা চিত্ৰশিল্পৰ লগত যুক্ত হৈ আছোঁ আৰু তেনেকৈ মই সৰুৰে পৰা আঁকি থাকোঁ, যি মনে বিচাৰে তেনেকৈ আঁকি মই ২০০০ চনত উত্তৰ বংগৰ কোচবিহাৰ জিলাৰ মায়াচিত্ৰম আৰ্ট ইনষ্টিটিউটত মই শিক্ষা গ্ৰহণ আৰম্ভ কৰোঁ। তাতে মই ৪-৫ বছৰমান মই শিকোঁ। তাৰপিছত মোৰ দৈনন্দিন জীৱনত বিভিন্ন গুণী মানুহৰ সান্নিধ্যত মই আহিছোঁ। তেখেতসকলৰ পৰা বহুত শিক্ষা মই গ্ৰহণ কৰিছোঁ, খন্তেকীয়া শিক্ষা। আজি তাৰিখলৈ মই শিকিয়ে আছোঁ আৰু মই নিজে এখন নিজক ছাত্ৰ বুলিয়ে ভাবোঁ। আগন্তুক দিনত মই শিকিয়ে থাকিম আৰু মই বিশেষভাৱে মই প্ৰকৃতিপ্ৰেমী। মই প্ৰকৃতিৰ ওচৰত সন্মুখত বহিয়ে ছবি আঁকো। মোৰ ধুবুৰী জিলাৰ বিভিন্ন লেণ্ডস্কেপ, ধুবুৰী জিলাত নৈপাৰীয়া জীৱন যাত্ৰাৰ ওপৰত মই ছবি অংকন কৰোঁ বেছিকেলি। আৰু মই বন্ধৰ দিনবিলাকত ধুবুৰী জিলাৰ বিভিন্ন অনুন্নত গাঁওবিলাকত গৈ পিছ পৰি থকা আৰ্ট এণ্ড কালচাৰৰ পিছ পৰি থকা গাঁওবিলাকত গৈ বিনামূলীয়াকৈ মই কৰ্মশালা পাতি ল'ৰা ছোৱালীক মই শিক্ষা দিওঁ। আৰু তাৰে পৰা যিবিলাক অলপ ভাল ল'ৰা ছোৱালী সিহঁতক আনি মই নিজৰ ঘৰত ৫ বছৰ 10 বছৰলৈকে যিমান দিন লাগে মই বিনামূলীয়াকৈ শিক্ষা প্ৰদান কৰি থাকোঁ। আৰু আপোনাৰ ভৱিষ্যত পৰিকল্পনা? ভৱিষ্যত পৰিকল্পনা মই এই শিল্পকলালৈ দেশে বিদেশে কাম কৰাৰ ইচ্ছা। আৰু মই এটা কথা বিশ্বাস কৰোঁ যে নান্দনিক বোধ যদি ল'ৰা ছোৱালীৰ ভিতৰত ৰোপণ কৰা যায় তেতিয়াহ'লে হিংসা আৰু সন্ত্ৰাস নাথাকে। গতিকে নৱপ্ৰজন্মক মই নান্দনিক বোধেৰে নান্দনিকতাৰ সৃষ্টি কৰাৰ মোৰ ইচ্ছা, যাতে গাঁৱে ভূঞে এনেকুৱা কোনো জেগা নাথাকে য'ত চিত্ৰশিক্ষা বা শিল্প শিক্ষা বোধটো নাই। মই মোৰ বিচাৰোঁ যে মোৰ মহাবাহু শিল্পকলা কেন্দ্ৰ বুলি এখন অনুষ্ঠান আছে, মই সেই অনুষ্ঠানৰ জৰিয়তে মই ল'ৰা ছোৱালীবিলাকক ভালকৈ চিত্ৰশিক্ষা প্ৰদান কৰিব পাৰিম। এইটো মোৰ। আপুনি আশা কৰে নেকি ছবিৰে শান্তি আনিব পাৰে বুলি? হয়, ছবি অঁকা মানে সুন্দৰৰ সাধনা কৰা। সুন্দৰে যাৰ ভিতৰত সৌন্দৰ্যবোধ থাকে তেওঁ কেতিয়াও বেয়া কাম বা হিংসা বা কৰাপশ্যন কৰিব নোৱাৰে। গতিকে যদি চব মানুহৰ মনবিলাক যদি সুন্দৰ হয় তেতিয়াহ'লে সমাজখন সুন্দৰ হ'ব। য'ত মানে আপোনাৰ স্বচ্ছ ভাৰত অভিযানৰ দৰকাৰ নপৰে, তেতিয়া মানুহ সজাই সুন্দৰকৈ ৰাখিব সমাজখনত। তেতিয়া আমাৰ আশে পাশে আৰু সেনাবাহিনীৰ প্ৰয়োজন নপৰিব। মোৰ সেইকাৰণে মই ধাৰণা যে নান্দনিক বোধ বা সৌন্দৰ্যবোধ প্ৰত্যেকজন নাগৰিকৰ ভিতৰত আহক, জাগৰিত হওক।